বিদায় বেলাত হিয়া ঠাকুৰি কান্দিছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে। এনে এক আৱেগিক পৰিৱেশ দেখা গ'ল চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত কেদিঘি দক্ষিণ লেহি প্ৰাথমিক বিদ্যালয়। অতিকৈ দুৰ্গম আৰু পশ্চাৎপদ অঞ্চলৰ চৰকাৰী বিদ্যালয়খনত বিগত 8 বছৰে চাকৰি কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিক ইকবালে বদলি হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে এনেদৰে কান্দোনত ভাগি পৰিছে। এগৰাকী আদৰ্শ শিক্ষক হিচাপে আছিক ইকবালে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত সকলো কাম অতি নিষ্ঠাৰে কৰি গৈছিল, যাৰ বাবে বদলিৰ পিছত বিদায় বেলাত শিক্ষকজনক এনেদৰে আগুৰি ধৰি কান্দোনত ভাগি পৰিছে ছাত্ৰ ছাত্ৰীসকল। অনিচ্ছা স্বত্বেও এক আৱেগিক পৰিৱেশত বিদ্যালয়খনৰ পৰা বিদায় লৈ নিজেও আৱেগিক হৈ পৰে শিক্ষকগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। ना बोलो नहीं মানে মই 2017 চনত SSR অধীনত প্ৰথমতে কেদিঘি দক্ষিণ লেহি প্ৰাথমিক বিদ্যালয়ত জইন কৰিলো। তাতে স্কুলখনত গৈ কেনে ইমান ছাত্ৰ পোৱা নাছিলো, স্কুলৰ অৱস্থা ইমান ভাল নাছিলে, মাত্ৰ 54 জন ছাত্ৰ ছাত্ৰী আছিলে। তাতে মই গৈ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ ললো 6 মাহ মান পিছতে। তাৰপিছত স্কুলখনৰ যি পৰিৱৰ্তন কৰিব পাৰিছো, 8 বছৰমান মই কাম কৰিলো। 8 বছৰত মোটামুটি 100 মই ষ্টুডেণ্ট লাষ্ট থৈ আহিছো, 100 জনক ক্ৰছ কৰিছিলে। লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ আমূল এক পৰিৱৰ্তন তাতে মই কৰিবৰ কাৰণে সক্ষম হৈছিলো, তাৰ লোকেল মানুহৰ সহযোগিতাত।
আৰু ছাত্ৰ ছাত্ৰীখিনি বহুত ভাল দেখা গৈছে। তাৰ কাৰণ তাৰ ওচৰ পাজৰ যিবিলাক স্কুলত আমাৰ ছাত্ৰখিনি গৈছিলে, গোটেই স্কুলৰ পৰাই আমি প্ৰশংসা পাইছো যে নাই এইখন স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি বহুত ভালকৈ ৰিজাল্ট কৰে বা বহুত ভাল হয়। সেইকাৰণে তাৰ মানুহখিনিয়ে ইমান এটা মোক আঁকোৱালি লৈছিলে যে আচৰিত ধৰণে। আপোনালোকে দেখাই পাইছে ভিডিঅ'ত। লাষ্ট মই যেতিয়া তাতে আছিলো বিদায় মিটিঙত, এনেকুৱা হৈছে বয়সীয়াল মানুহ, সমাজৰ মানুহ, পিতৃ মাতৃ চব আহি কান্দা আৰম্ভ কৰিছে। এতিয়া মই কি কৰিম, কাৰণ আমাৰো সুবিধাৰো কিছু কথা আছে, তথাপি চৰকাৰৰ কিছু নিৰ্দেশনাও আছে। সেইমতে মই তাৰ পৰা আহি পৰিলো বেলেগ এখন স্কুলত, আমাৰ পৰা LP স্কুল বুলি। কিন্তু সেইখন স্কুল ইমান ভাল নহয় যদি মই আশা ৰাখিছো এইখন স্কুলো মই ডেভেলপ কৰিবৰ কাৰণে সক্ষম হ'ম যদিহে ৰাইজে আৰু চৰকাৰৰ পৰা সহযোগিতা পাওঁ। আৰু এটা কথা যে যিখিনি স্কুলৰ ছাত্ৰ ছাত্ৰী তাতে পাছ কৰি গৈছে, মই আশা ৰাখিম যে সেই ছাত্ৰ ছাত্ৰীখিনি মোৰ যিমান আকুল মিনতি সেইখিনি ৰাখিবৰ কাৰণে সিহঁতে যাতে ভালকৈ পঢ়া শুনা কৰে। চৰাঞ্চল, একদম প্ৰত্যন্ত চৰাঞ্চল, আপোনালোকে যদি স্কুলখনত যায় গম পাব, এক ব্ৰহ্মপুত্ৰৰ নদীৰ মাজৰ এখন স্কুল। কিন্তু সেইখন চৰত আপোনাৰ এণ্ড্ৰইড টিভি মই তাতে লগাইছো, এণ্ড্ৰইড টিভি আছে, ৰানিং ৱাটাৰ আছে, ক্লাছৰুম বিলাকৰ বিভিন্ন ধৰণৰ ডেকৰেশ্যন আছে। গোটেইখিনি কৰাৰ কাৰণে সক্ষম হৈছিলো। ছাত্ৰ ছাত্ৰীসকলে মই এটাই আহ্বান জনাম যে আমাৰ এই পশ্চাৎপদ এটা অঞ্চল, এই অঞ্চলবিলাকত যেতিয়া আমি শিক্ষকতা কৰিব যাওঁ, সেই অঞ্চলৰ প্ৰথম আমাৰ টাৰ্গেটটোৱে হ'ব যে এই বাচ্চাখিনিক যাতে আমি মূল সুঁতিৰ মানুহখিনিৰ লগত সামঞ্জস্য ৰখাকৈ শিক্ষাটো দিব পাৰো। আৰু সিহঁতকো আহ্বান জনাওঁ যে ভালকৈ যাতে পঢ়া শুনা কৰে, ভৱিষ্যতে যাতে সেই অঞ্চলৰ পৰা ভালকৈ পঢ়া শুনা কৰি নাম জ্বলা মানুহ হ'ব পাৰে, নিজৰ অঞ্চলৰ নাম সুনাম কৰিব পাৰে, এইটো আমি আশা কৰোঁ। মই এতিয়াও মোৰ চকু পানী ওলাই, কাৰণ মই তাতে যিখিনি আহিছো, মোৰ ইমান সৰু সৰু বাচ্চা, কিছুমান বাচ্চা দুজন বাচ্চা কান্দি হেৰি হৈছে, আনকনচিয়াছ হৈ গৈছিলে। তাৰপিছত মই বহুত বুজনি দিয়াৰ পিছত মই নিজে চকুৰ কান্দিছো, বহুত কান্দিছো, যে ইমান মোক মৰম কৰিছে। এজনী সৰু বাচ্চা আছে, মই তাক লাভাৰ বুলিয়ে কওঁ। মোৰ তাৰমানে ইমান সৰু বাচ্চা, তাক কোলাত লৈছো, তাতে কথাই ক'ব নোৱাৰে, ইমান কান্দি কান্দি অস্থিৰ হৈ গৈছে। গতিকে মোৰ তেনেকুৱা খুব ইমোচনেল, এনেকুৱা ইমোচনেল মই ক'তো হোৱা নাই, কোনোদিন হোৱাও নাছিলো। কিন্তু বাধ্য আহিব লগাও হয়, পৰিস্থিতিৰ দায়।